নমস্কাৰ বন্ধুসকল, আপোনালোকক মই আজি এটা বিশেষ মিঠাইৰ দোকানৰ বিষয়ে ক'বলৈ ওলাইছোঁ। এই ঐতিহাসিক দোকানখনত নগাঁও জিলাৰ ৰূপীঘাট সমষ্টিত থকা লাওখোৱা বজাৰৰ অৱস্থিত। 1980 চনৰ পৰাই ইয়াতে এই দোকানখন চলি আহিছে। ইয়াত বিভিন্ন ধৰণৰ সুস্বাদু মিঠাইৰ লগতে গৰম গৰম চাহ আৰু চামোচাও পোৱা যায়। এই দোকানখনৰ মিঠাইবোৰ গৰম গৰম খাটি গাখীৰৰ পৰা সজা চেনাত তৈয়াৰী কৰা হয়। এই লাওখোৱা অঞ্চলত যিবোৰ সভা সমিতি বা অনুষ্ঠান প্ৰতিষ্ঠানৰ অৰ্ডাৰ মিঠাইৰ যোগান ধৰি দোকানখনে নিজৰ এক সুনাম কঢ়িয়াই আনিবলৈ সক্ষম। বন্ধুসকল, আপোনালোকে চাইছে এইটো এটা লাওখোৱা চাৰিআলি বজাৰ। এই বজাৰখনৰ চাৰিআলিৰ চুকতে আছে এই মিঠাইৰ দোকান। বন্ধুসকল, আহক আমি এই দোকানখনৰ বিষয়ে কিছু কথা দোকানীৰ পৰা জানিব বিচাৰোঁ। দাদা নমস্কাৰ, আপোনাৰ নামটো কৈ দিব। ভোলানাথ দে। এই দোকানখনটো মই সৰুৰ পৰা পাইছোঁ। কিমান চনৰ পৰা এই দোকানখন বন্ধুসকল, দোকানখন যদিও অলপ সৰু কিন্তু চাফ চিকুণৰ দিশৰ পৰা অতি উত্তম। মিঠাইবোৰ সুৰক্ষিতভাৱে ৰাখিবলৈ ইয়াতে ফ্ৰিজ আৰু গ্লাছৰ আলমিৰা সুন্দৰ ব্যৱস্থা আছে। বন্ধুসকল, আহক আমি এতিয়া দোকানীৰ কেনেকৈ মিঠাইবোৰ বনায়, কি গাখীৰেৰে বনায় অলপ দেখুৱাই। এয়া আপোনালোকে চাইছে এইটো চানা তৈয়াৰ কৰি আছে। গতিকে দোকানীক আমি সোধ পোছ কৰি জানিব পাৰিছোঁ যে পাউডাৰ নহয়, ইয়াতে গৰুৰ গাখীৰেৰে চানা প্ৰস্তুত কৰা হয় আৰু এই চানাৰে মিঠাইবোৰ বনোৱা হয়। মানুহে যিটো মনতে ভাবে যে মিঠাইবোৰ সঁচাকৈ কিছুমান অন্য বস্তুৰ দ্বাৰা তৈয়াৰী কৰা হয়, কিন্তু দোকানীৰ পৰা জানিব বিচাৰিছোঁ দোকানৰ যিবোৰ মিঠাই প্ৰস্তুত কৰা হয় সেইখিনি সম্পূৰ্ণ গৰুৰ গাখীৰ। এয়া আপোনালোকে চাইছে বস্তুখিনি সুন্দৰকৈ গ্লাছৰ আলমিৰাৰ ভিতৰত সজাই পৰাই আৰু ৰাখিছে। ভিতৰত এটা সুন্দৰ পৰিৱেশ। এই সুন্দৰ পৰিৱেশটো চাই মই অতিকৈ মুগ্ধ হৈ পৰিছোঁ, কাৰণ এই দোকানখনৰ এটা চাফ চিকুণতা আছে। যদিও দোকানখন সৰু কাঠৰ টক্টাৰে বনোৱা হৈ আছে, কিন্তু ইয়াৰ যিটো পৰিৱেশটো চাই মই অতিকৈ আনন্দিত হৈছোঁ। লাওখোৱা বজাৰত অৱস্থিত এই দোকানখনৰ আপোনালোকক দেখুৱালোঁ। দোকানখনৰ পৰিৱেশৰ বিষয়ে কিছু কথা জনালোঁ। কেনে পাইছে আপোনালোকে কমেণ্টত জনাব। লাইক এটা কৰিব, শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব। শ্বেয়াৰ কৰিলে মই আৰু আপোনালোকক ভিডিঅ' বনাই দিয়াত মোৰ উৎসাহ জন্মে আৰু মই সকলোৰ প্ৰতি অনুৰোধ ৰাখিছোঁ যাতে এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব, বন্ধু বান্ধৱসকলক দেখুৱাব। লাওখোৱা অঞ্চলৰ কাৰণে এইটো এটা আদৰ্শ দোকান হিচাপে পৰিচিত হওক, এয়া আশা কৰি আজি ভিডিঅ'টো ইমানতে শান্ত কৰিলোঁ। জয় আই অসম, জয় হিন্দ।